কেতিয়াবা যদি আপুনি হঠাৎ শুনে এই ল'ৰাজন বা এই ছোৱালীজনী মাতৃৰ গৰ্ভপা নহয়, পিতৃৰ গৰ্ভপাহে জন্ম হৈছে, শুনিবলৈ আচৰিত লাগিব বা আপুনি হাঁহিব। কিন্তু আজিকালি আধুনিক যুগত এইটো অসম্ভৱও নহয়। বিজ্ঞান ইমান আগুৱাই গৈছে যে সেয়াও সম্ভৱ হৈ যায়। কিন্তু যদি কওঁ আজিৰ পৰা ৫,০০০-১০,০০০ বছৰ আগতে এনেধৰণৰ ঘটনা ঘটিছিল, তেতিয়া কিন্তু আচৰিত লাগে। কিন্তু তেনে এটা ঘটনা আমি পুৰাণসমূহত পাওঁ। এজন বিখ্যাত ৰজাৰ জন্ম হৈছিল পিতৃৰ গৰ্ভৰ পৰা। শ্ৰী ৰামচন্দ্ৰ আছিল সূৰ্যবংশীয় ৰজা, আৰু এই সূৰ্যবংশতে বিখ্যাত বিখ্যাত ৰজাসকলে শাসন কৰিছিল। ৰজা ইক্ষ্বাকু হওক, ৰজা হৰিচন্দ্ৰ, ৰজা ৰঘু, ৰজা মুচুকুন্দকে আদি কৰি বহুতো বিখ্যাত ৰজাই এই অযোধ্যাক ৰাজধানী হিচাপে লৈ শাসন কৰিছিল। তাৰে ভিতৰত এজন বিখ্যাত ৰজা আছিল নাম যুৱনাচ। সেই যুৱনাচৰ ১০০গৰাকী পত্নী আছিল। কিন্তু দুৰ্ভাগ্যৰ কথাটো হ'ল যুৱনাচৰ কোনো সতী সন্তান নাছিল। তেওঁ এগৰাকী দুগৰাকীকে ১০০গৰাকী বিয়া কৰালে, কিন্তু কাৰোৰ পৰা তেওঁ সন্তান লাভ কৰা নাছিল। আৰু সন্তান লাভ নকৰাৰ দুখতে তেওঁ এবাৰ সিদ্ধান্ত ল'লে যে তেওঁ এখন ডাঙৰ যজ্ঞ আয়োজন কৰিব, আৰু যজ্ঞৰ ফল হিচাপে তেওঁৰ পত্নীসকলৰ সন্তান জন্ম হ'ব। বনৰ মাজত এখন সুন্দৰ জেগা বাছনি কৰি ল'লে, আৰু তাতে তেওঁ বিভিন্ন ধৰণৰ শিবিৰ তৈয়াৰ কৰিলে। বিভিন্ন ঠাইৰ পৰা পুৰোহিত ব্ৰাহ্মণ আদি তেওঁ নিমন্ত্ৰণ কৰি তালৈ আনিলে, আৰু আনি এনেকুৱা এখন যজ্ঞ আয়োজন কৰিলে যিখন যজ্ঞৰ দ্বাৰা যাতে তেওঁ পত্নীসকলৰ সন্তান জন্ম হয়। যজ্ঞৰ সকলো যোজা ব্ৰাহ্মণ বা পুৰোহিতসকলে কৰিলে। পুৰোহিতসকলৰ তত্বাৱধানত এখন সুন্দৰ যজ্ঞ আয়োজন কৰা হ'ল, আৰু আয়োজন কৰি এটা ঘটিত কিছু মন্ত্ৰপুত পানী থলে। আৰু পুৰোহিতসকলৰ উদ্দেশ্য আছিল কাইলৈ পুৱাই ৰজাই ৰাজধানীলৈ গৈ ৰাণীসকলক ইয়াৰ পৰা এচুলু এচুলু পানী খাবলৈ দিব, আৰু প্ৰত্যেকগৰাকী ৰাণীৰে একোটাকৈ সন্তান জন্ম হ'ব। ৰাতি সকলো শিবিৰত শুই পৰিল। ৰজা হঠাৎ ৰাতি পানী পিয়াহ লাগিলে। ৰজাই পানী বিচাৰিলে, আৰু সেই মন্ত্ৰপুত পানীৰ ঘটিটো পুৰোহিতসকলে ৰজাৰ কক্ষতে ৰখাইছিল। ৰজাই ভুলক্ৰমে সেই পানীখিনি পিলে। যেতিয়া পুৱা পুৰোহিতসকলে পানী ঘটি বিচাৰি নাপায়, ৰজাক সুধিলে ইয়াতে মন্ত্ৰপুত পানী ঘটি থোৱা হৈছিলে, পানীখিনি কি হ'ল? তেতিয়া ৰজাই ক'লে যে ৰাতি মোৰ পিয়াহ লগাত মই পানী বিচাৰি এই ঘটি পানীকে খাই দিলোঁ। সৰ্বনাশ হ'লে, এয়া কি হ'ব এতিয়া? যিহেতু এই পানীখিনি আছিলে সন্তান জন্ম হ'বৰ কাৰণে, আৰু আপুনি আজি ৰাণীসকলক দিবলগীয়া আছিলে, কিন্তু আপুনি পানীখিনি খাই দিলে। ৰজা বৰ দুখ লাগিল, আৰু ৰজাই তাৰ উপায় বিচাৰিলে, কি হ'ব এতিয়া? পুৰোহিতসকলে ক'লে ইমান ডাঙৰ যজ্ঞ আয়োজন কৰি এই পানীখিনি তৈয়াৰ কৰা হৈছে, গতিকে এইখিনি পানী কেতিয়াও বিফলে নাযায়, সন্তানটো জন্ম হ'বই। কিন্তু ৰজা যুৱনাচে আৰু বুজিবলৈ বাকী নাথাকিল যে এই সন্তান এতিয়া মহিলাৰ গৰ্ভত নহয়, পুৰুষৰ গৰ্ভত জন্ম হ'ব লাগিব, কাৰণ পুৰোহিতসকলৰ বাক্য কেতিয়াও উলংঘন নহয়। ৰজা চিন্তিত হ'ল, কি হ'ব পাৰে? পুৰোহিতসকলে ক'লে চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই, সময়ত সকলো ঠিক হৈ যাব। ঠিক সেইদৰে ৰজা যুৱনাচৰ গৰ্ভত এটি সন্তানে স্থিতাপি ল'লে, আৰু যেতিয়া প্ৰসৱৰ সময় হৈছিলে তেতিয়া ৰজাই বিষত ছাটি ফুটি কৰি আছিলে। উপায়বিহীন হৈ ৰজাই পেটটো চিকুটি অলপ ফুটা কৰি তাৰ পৰাই এটি সন্তানৰ জন্ম দিলে, আৰু সেই সন্তানটোৱে হৈছিলে এজন বিশ্ববিখ্যাত ৰজা, যিজন ৰজাৰ নাম শুনিলে সকলোৱে হয়তো চিনি পাব। সেইজন অন্য কোনো নহয়, সেয়া হৈছে সূৰ্যবংশীয় ৰজা মান্ধাতা। মান্ধাতা মাতৃৰ গৰ্ভৰ পৰা জন্ম হোৱা নাছিল, মান্ধাতা জন্ম হৈছিল পিতৃৰ গৰ্ভৰ পৰাহে। তেওঁৰ পিতৃ আছিল হে যুৱনাচ। তথ্যখিনি কেনে পালে জনাবচোন। এনেধৰণৰ ভিডিঅ' এটা লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।